লগতে মই কৈছিলো যে অহা বছৰ যদি আমি নিৰ্বাচনত জিকো চাউল বিনামূলীয়াকৈ পায় দালি নিমখ চেনি অৰ্ধমূল্যত বা কম দামত পাব আৰু আমি আপোনালোকক মিঠাতেলো দিম তাকে লৈ কংগ্ৰেছ দলে সোশ্যাল মিডিয়াত মোক বহুত ট্ৰলো কৰিলে মই চিন্তা কৰিলো যে মিঠাতেলটো দৰিদ্ৰ মানুহক লাগে দৰিদ্ৰ মানুহে ৰেশন কাৰ্ডত মিঠাতেল পোৱাটো অপৰাধ নেকি এটো কিয় মোক ট্ৰল কৰিলে ময়ো অলপ চিন্তিত হলো তেতিয়া মোৰ মনত পৰিলে যে কংগ্ৰেছ দলৰ বৰ্তমানৰ যিগৰাকী সভাপতি যোৰহাটৰ সাংসদ তেওঁৰ দুইটা ল'ৰা ছোৱালী ইংলেণ্ডৰ সিটিজেন ব্ৰিটিছ সিটিজেন মই গুগল কৰিলো যে ব্ৰিটিছ সিটিজেন সকলে কি তেল খায় তেতিয়া মই গুগলত দেখিলো যে ব্ৰিটিছ সিটিজেন সকলে অলিভ অইল আৰু সানফ্লাৱাৰ তেল খায় কংগ্ৰেছ দলে কি জানি বিচাৰিছিল যে আমি মিঠাতেল দিব নালাগে সানফ্লাৱাৰ অথবা অলিভ অইল দিব লাগে ক্ষমা কৰিব আমাৰ সহা গাঁৱৰ ৰাইজে আৰু মধ্যবিত্ত পৰিয়ালে সৰুৰে পৰা আমি মিঠাতেল খায়ে ডাঙৰ হৈছো